Hi guys, welcome back to my channel. So আজি আকৌ এটা নতুন ব্লগত আহি গলো আজি এটা ধুনিয়া জায়গাত লৈ যাম So guys, আমাৰ এতিয়া যাত্ৰা আৰম্ভ হৈছে মাস্ক পিন্ধি লৈছো মোৰ ভাইটি চলাই আছে তো আজি যাই থাকো একদম ধুনিয়া জায়গা এটা লৈ যাম আজি বতৰটো বঢ়িয়া আছে একদম মজা জায়গা এটা লৈ যাম নতুনকে মানে সৃষ্টি হৈছে নিজে নিজে মোৰ আগৰ ভিডিঅ'টোত বহুতখিনি মৰম দিছে বহুত ভাল লাগছে দেই মোৰ বহুতখিনি মৰম দিছে আৰু এতিয়া মোৰ লাহেকৈ মানে কি 100 ছাবস্ক্ৰাইবাৰ হোৱা যাই আছে 50 হৈছে আৰু সোনকালে মোক একদম 1000 মান বনাই দিয়া গাইজ প্লিজ একদম আৰু ৰিকুৱেষ্ট কৰিছোঁ আৰু আপোনালোক বঢ়িয়া জেগাগিলা দেখাই যাই থাকিম মই এতিয়া আজি এটা মানে বস্তু এটা মানে নতুনকৈ সৃষ্টি হৈছে সেইটো আমি এক্সপ্ল'ৰ কৰিম এক্সপ্ল'ৰ একদম ওচৰতে এই চলাই আছে ই ভাল ড্ৰাইভাৰ ৰে মই বনাই দিছোঁ একদম বঢ়িয়া ড্ৰাইভাৰ পুৰা ফাই ফালে একদম চাই থাকক দেই গাইজ এতিয়া আমি বাইহাটা পাম আৰু বাইহাটাৰ পৰা ডাইৰেক্ট ষ্টেট একদম চিধে যাব লাগিব চিধে পুৰা একদম চিধে যাই কিনে বাইহাটা চাৰিআলি বুলি কয় এই বাইহাটা চাৰিআলিৰ পৰাহে আমাৰ মেইন ডেষ্টিনেশ্যন আৰম্ভ হ'ব বেছি দূৰ নহয় গাইজ মোটামুটি 8 কিলোমিটাৰমান হ'ব পাৰে আৰু চাই থাকক মই চব দি দিম চব ডিছক্ৰিপশ্যনত চব লোকেশ্যন দি দিম একদম ফাটাফাটি আৰু চাই থাকক গাইজ এই পাইছোঁ আমি বাইহাটা চক আৰু বাইহাটা চকৰ পৰা আমি চিধাই যাব লাগিব বাইহাটা চাৰিআলিলৈ মানে আগত আছে বাইহাটা চাৰিআলি আমাৰ এইখিনি হ'ল বাইহাটা চক এয়া আমি চিধাই যাই আছোঁ গাইজ আমি এতিয়া পালোঁ বাইহাটা চাৰিআলিৰ পৰা আমি যাব লাগিব একদম চিধি নাকৰ আগেদি ডাইৰেক্ট মদন কামদেৱ ঐতিহাসিক মন্দিৰ মদন কামদেৱৰ ৰাস্তাৰে সোমাই যাব লাগিব আমি য'ত যাই আছোঁ চাই থাকক মংগলদৈ 35 আমি মংগলদৈত নাযাওঁ আমি মদন কামদেৱত যাম পামেই আৰু পালোৱেই অলপমান আপোনালোকে চাই থাকক আৰু যোনে বঢ়িয়াকৈ বহি আছে চাহ তাহ বা চিংৰা কাষত লৈ লওক আৰু বিন্দাছ আমাৰ লগ উপভোগ কৰক এটা ঠাণ্ডা জেগাত লৈ যাম একদম মিনি শ্বিলং মিনি waterfall দেখাম একদম আজি একদম বঢ়িয়া চাই চ' গাইজ এতিয়া আমি পামেই আৰু এই পিন্ধি যাব লাগিব এইটো মদন কামদেৱ গেট বুলি কয় এনেই অলপমান ৰখলোঁ ইয়াতে তো চাই থাকক এটা ধুনীয়া এটা জেগাত লৈ যাম নতুনকৈ সৃষ্টি হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এটা জলপ্ৰপাতত লৈ যাম বহুতে গম পোৱা নাই আজি দেখাম তো প্ৰায় চাই থাকক আমি দেখাই আছোঁ ভিডিঅ'টো বঢ়িয়াকৈ আৰু লোকেশ্যনটো দি দিম কিমান দূৰ কেনেকুৱা জেগা বঢ়িয়া লাগে জেগাটোত যাই মোক কৈছে এটা লগৰ ল'ৰাই ফোন কৰি কিনে তো দেখাই আছোঁ চাই থাকক গাইজ এই হ'ল মদন কামদেৱ গেট ভিতৰৰে আমি এণ্ট্ৰি কৰি দিলোঁ এতিয়া আমি বঢ়িয়াকৈ যাই থাকিম
গাইস এইখন দলং উপৰ ফালে হ'ল মদনগঞ্জদেৱ মন্দিৰ আমি দলংখনৰ পৰা আহিলো আহি এতিয়া আমি এনেকৈ যাব লাগিব লেফটে আবাহন থিয়েটাৰ আখৰা গৃহৰ ফালে যাব লাগিব তো সেইফালে আৰু চাই থাকক আপোনালোকে আৰু ভিডিঅ'টো চাই কেনে পাইছি লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব টেনশ্যনে ল'ব নালাগে ৰখিছিলোঁ আকৌ আমাৰ যাত্ৰা আৰম্ভ হৈছে আৰু বেছি দূৰ নাই ইয়াৰ পৰা মোটামুটি 6 কিলোমিটাৰমান হ'ব নেকি আৰু জেগাটো ভালকৈ প্ৰপাৰ চিনিও নাপাওঁ সুধিব লাগিব মানুহ সুধি কিনে যাম আৰু চাই থাকক আমাৰ লগত বঢ়িয়াকৈ ভিডিঅ'টো তো এটা চিনেমেটিক শ্বট চাই লওক জাগাটোত আহি বিৰাটে ভাল লাগে গাইছ একদম গাঁৱৰ পৰিৱেশ পাহাৰৰ মাজে মাজে নেচাৰেল একদম বঢ়িয়া আৰু কোনো টেনশ্যন নাই আপোনালোক সকলোৱে আহক একো অসুবিধা নাই আমি এতিয়া পাহাৰৰ মাজে মাজে টাৰ্ণিং কাটি কাটি একদম পুৰা শ্বিলঙৰ ফিল লৈ লৈ আহি আছোঁ এতিয়া যোনটো জেগাত লৈ আহিব খুজিছিলোঁ আপোনালোক অলপমান আগতে আছে জংঘলৰ মাজেদি যাব লাগিব তো চাই থাকক মোৰ লগত একদম মজা পাব আৰু নতুনকৈ সৃষ্টি হৈছে এইটো বস্তু আৰু যিগিলা কাৰণে দেখা নাই তাহাঁতক দেখাম আৰু আপোনালোকে আহিব পাৰে গা চা ধুব পাৰিব বঢ়িয়া লাগিব একদম কিন্তু আমি গা নুধো চাই লওক কেনে লাগে আহি থাকক মোৰ লগত কামন কামন গাইছ এই চাকে পিনে সোমাই যাব লাগিব জংঘলৰ মাজে মাজে তো মোৰ লগত আপোনালোকেও জংঘলৰ মাজে মাজে সোমাই আহি থাকক এটা নতুন জলপ্ৰপাত চাবৰ কাৰণে আমি নতুনকৈ ওলাইছোঁ বিচাৰি বিচাৰি বহুত তো গাইছ ভাইটি আৰু মই এতিয়া আহি আছোঁ পূৰা নেচাৰৰ মাজে মাজে পূৰা চাৰিওফালে পাহাৰ তাৰে মাজত আমিতো আৰু প্ৰকৃতিয়ে সৃষ্টি কৰা সৰুছে এটা জলপ্ৰপাত চাই থাকক তো গাইছ শ্বিলং মেঘালয় এইবিলাক কিয় যাব লাগে আমাৰ অসমৰ মানুহে অসমতে কি ধুনীয়া ধুনীয়া জেগাবিলাক আছে মানুহ বেছি অহা নাই চাওক জেগাটো বঢ়িয়া লাগিব আমি দেখাম আপোনালোকে চাই থাকক বঢ়িয়া লাগে পাহাৰৰ মাজে মাজে সোমাই যাব লাগিব কি ধুনীয়া একদম জেগা শান্তি পৰিৱেশ পানীৰ খলখলীয়া আৱাজ কাণত বাজি আছে চল চল কৰি কেনে জেগা দেই লাগে বাপৰে বাপ অচলাই না তই পেট ফুৰব তোলাজি একদম ভাল লাগিছে গাইছ দেখা তামাম গৰমে ধান মৰি গেছি বাপ্পা ঐ নিজৰাটো একদম বিচাৰি বিচাৰি একদম আকাশৰ ওপৰ পামতে যায় কিনে তাই থাকক আৰু চাম আৰু দেখাম বলো 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 আমাৰ লগত থাকক থাকক দেখাই আছোঁ গাইছ অত কষ্টৰ মূৰত অৱশেষত নিজৰাটো আহি পালোঁ নতুনকৈ সৃষ্টি হোৱা তো আহক কেনেকুৱা লাগে দেখাই আছোঁ ইমান দূৰত কিয় যাব লাগে আমাৰ ইয়াতে আছে ওচৰতে নতুন নতুন নিজৰা সৃষ্টি হৈ গৈছে এয়া চাওক নতুন নিজৰা এইটোৱে হ'ল নতুন ৱাটাৰফল নতুনকৈ সৃষ্টি হৈছে মানে আগতে আছিল কিন্তু কোনো গম পোৱা নাছিল বহুত গৰম গৰম লাগছি এতিয়া ঠাণ্ডা পানীত খোজ দি কিনে একদম মজাই বেলেগ হৈ গৈছে বঢ়িয়া লাগছি গাইছ চাই থাকক চাক না চাক চাক ভিউ দেখাই আছোঁ অলপমান ৰ'ব
এতিয়া একদম ওপৰলৈকে আহিছোঁ ওপৰৰ পৰা এটা ভিউ দেখাই আছোঁ ৰখক আপোনালোকে এয়া চাক ভিউ একদম ওচৰতে ইমান দূৰত যাবই নালাগে ৱাটাৰফল চাবৰ কাৰণে ওচৰতে আছে আমাৰ ওচৰতে আৰু বাহিৰৰ চাৰিআলিৰ পৰা 8 কিলোমিটাৰমান ভিতৰত সোমাই আহিলেই হ'ল এইখিনি জেগাৰ নাম হ'ল কুমনগৰ মই লোকেশ্যনটো দি দিম বঢ়িয়াকৈ লিখি দিম আপোনালোকে চাওক মজা প্লেচ চাওক এটা 360 ভিউ দেখাই আছোঁ আপোনালোকক সো গাইজ ভিডিঅ'টোত আজি এইখিনি আছিলে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই টিল দেন টাটা